গুড মৰ্ণিং মাজুলী। ৰাতিপুৱা খোৱাৰ পৰা উঠিলোঁ, গা পা ধুই চাহ খালোঁ, ফ্ৰেছ হৈ চাহ নিজে বনাই খালোঁ ৰুমতে, এইটো ৰুমতে আছিলোঁ। ফ্ৰেছ হৈ এতিয়া যাওঁ আৰু মাজুলী। এতিয়া যাওঁ, ওলাই যাওঁ, কি কি পাওঁ, কি কি চাওঁ, কি কি দেখা পাওঁ আপোনালোককো দেখাম। আজি ঘৰলৈ যামগৈ, আজি নিমাতী ঘাট হৈ যাম, যোৰহাট হৈ যামগৈ। গতিকে ওলালোঁ যাবলৈ। বেলেনখনো বহুত লেতেৰা হৈছে, অলপ কাপোৰ চাপোৰ এই গ্লাছখন মচিব লাগিব, গামোচাখন উলিয়াই থবা, চাফা কৰিব লাগিব। গাড়ীখনো আমাৰ নিয়মীয়া চেকআপটো কৰি লওঁ। ইমান দূৰ চলাই আহিলোঁ যেতিয়া, ইমান দূৰ ৰানিং হৈছে, আকৌ এতিয়া এচুচাৰ্জ যাব আছে। মবিল কুলেন চাহ, পানী চাহ চব কুলেন ঠিকে আছে। এতিয়া ৱাটাৰ সেইটো মানে ৱাইপাৰ ৱাশ্বাৰটো ভৰাই লৈছে পানী। মবিল ঠিক আছে না? অঁ ইও আহি পালেহি। এয়া গাড়ীখন পানী অলপ মাৰি লোৱা, এটা ধুব পাৰিম নহয় অকণমান। আমাৰ ডিজেল বেলিনো ষ্টাৰ্ট হৈ গ'ল। মাজুলীত আপোনাৰ সৈতে চিনাকি হ'লো, কেতিয়াবা আহিলে নহয় জানো? এটা থাকিম 1600 নহয় 1500 টকাত আমাক ধুনীয়া ৰুম এটা দিলে, আমি গোটেইকেইটা থাকিব পৰাকৈ দাদাহঁতে। লোকেশ্যনটো এইটো, আপোনালোকে আহিলে ইয়াতে থাকিব পাৰিব। কৃষ্ণ প্ৰভু। এতিয়া আৰু ওলালোঁ যাবলৈ। তেল কালিয়ে ফুল টেংকি কৰা চাওক, ই অকণমানহে কমিছে। কি ধুনীয়া মাইলেজ। হাফ টেংকি মানে তেলত যিখিনি তেল ভৰাইছিলোঁ, মানে 2500 টকাৰ তেল ভৰাইছিলোঁ নহয়, সেইখিনি তেলে হৈ যাব চাগে। এই যে কি মজা মাইলেজ। এইখন কি দলংখনৰ নাম কি কোৱা? কিন্তু নাম কি দলংখনৰ? নাজানা? ময়ো নাজানো। এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ ক'লে গৈ আছোঁ? নিমাতী ঘাট। আমি এতিয়া গৈ আছোঁ নিমাতী ঘাট। কালি ফটো চটো উঠা নহ'লে ভালকৈ, আজিহে উঠিব লাগিব। আহি পালোহি আমি কমলাবাৰী ঘাট পালোহি আৰু বাহিৰৰ পৰিৱেশ একদম মজা। এয়া বাইকাৰ্ছ লৈ আহিছে আৰু গাড়ী ৰাখিম কোন? টিকেট কাটিব লাগিব নেকি ইয়াতে? অঁ ইয়াতে টিকেটটো কাটি ল'ব লাগিব, 800 মান টকা ল'ব নেকি? আমি ফাৰ্ষ্ট ফেৰীতে যাব পাৰিম। এইখন কি ৰ'পৱে নে কি বুলি কয় নহয়, এখন নেকি? 950 টকা টোটেল লৈছে টিকেট। আহোঁতে আকৌ 800 টকা আছিলে। ডাইৰেক্ট উঠাব পাৰিম মানে, ইয়াতে চেক কৰিব নে কিবা। আকৌ উঠাম এতিয়া ফেৰীত, আমাৰ গাড়ী উঠাম, এইখিনি দিয়ে নিব লাগিব। টকটাবিলাকো ইমান পাতলা পাতলা। এইখিনি হৈছে কমলাবাৰী ঘাট। কালি নিচিনা যাম আৰু ন? কালি নিচিনা যাম আৰু। ধুনীয়া ভিউ। কালি ৰাতি দেখা পোৱা নগৈছিলে। এই ফ্ৰী চলিলে নেকি? গমেই পোৱা নাই বে, চলা গমেই পোৱা নাই ন? এইফালে ৰাইজ আহিয়ে আছে মাজুলীলৈ, এই আগৰ ফালে বহুত স্পীড যায়ো। এইয়া গাড়ী উঠাই আছে, এইয়া মানুহ আহিয়ে আছে। বেলেগ পিক আপত গৈছোঁ।
20-30 মান স্পীডত যায় নেকি ন চেপত সোমাই আছে তোক কি ধুনীয়া বতাহ এক পাক মাৰিব এইখন আগত অহা জাহাজখন ইফালে টাৰ্ণিং লৈ আহিছে এইখিনি বাম যিহেতু সোঁতটো যিহেতু সিফালৰ পৰা আহি আছে গতিকে সিফালৰ পৰা অহা ফেৰীখনো তামাম পিকাবত আহিছে এই বাই বাই দিয়া কিন্তু বেয়া বাই দিয়া বাপৰে বাপৰে এলেক দিছো বহুত পিকাপ দিছে ব্ৰহ্মপুত্ৰ সোঁত চাওক গাইছ ইমান গৰুৰ কাৰণে ঘাঁহ চাওক গৰু ছাগলীৰ কাৰণে আমাৰ মায়ে এয়া দেখা হ'লে গৰুকেইটা এলেকে লৈ আহিলেহেঁতেন লৈ আহিলেহেঁতেন চাওক ঘাঁহ চাওক গৰুৰ কাৰণে মানে ইয়াৰ গৰু ছাগলী এৰি দি চলে হ'ল আৰু পেট ভৰি যাব ইফালে সহায় গৈ আছে ইফালে আকৌ মানে ওখ উঠাই আহি আছে ইফালে আতি হৈ গৈ আছে আৰু ইফালে সহায় গৈ আছে এয়া ৰাইজে মাছ মাৰি আছে কম সাহস নহয় দেই মেচিন নাও নহয় কিন্তু মানে মেনুৱেল দিছা বঢ়িয়া হেণ্ডিমেন চ' গাইছ আহি পাইছোঁহি আৰু এয়া নিমাতী ঘাট 1.5 ঘণ্টামান লাগিল দিয়ক হয় নেকি ইয়াত ৰুম পায় গুৱাহাটী যায় এইফালে নামিব লাগিব ভাল আছে কিন্তু দেই চিষ্টেমটো ৰাখিলে এইখনটো মানে ব্ৰেক চিষ্টেম ই গাড়ীখন লাগিব নেকি এইখনত যোৱা মন আছিল দেই নাপালোঁ আৰু সেই গৈয়ে আছে বেক টু বেক এয়া আকৌ এখন গ'লেই মাজুলীটো আজি ঢেৰ ভিৰ হ'ব এইখন গভৰ্ণমেণ্টৰ কাৰণে পইচা অলপ কমকৈ ল'ব নেকি আহি যোৱা এইটো চাইডে লোৱা দিয়া নাই যোৰহাট আমিতো হোটেলত ঢেৰ খানা খাই থাকোঁ হোটেলত খাই থকা যায় ঘৰতো খাই থকা যায় বনাই পেলাই কিন্তু এনেকুৱা প্লেচত এনেকৈ বনাই খোৱা মজা একদম বেলেগ বুলি কৈছোঁ মই ক'ৰবাত যদি আপোনালোকে পিকনিক খাব যায় বা ফুৰিবৰ কাৰণে যায় মানে এনেকৈ বনাই খাব হোটেলত খোৱাতকৈ এনেকৈ লগৰ যদি বা ঘৰ ফেমিলি যদি ক'ৰবাত ফুৰিব যায় আৰু এনেকৈ সৰু গেছ ষ্টভ এটা লৈ কিনে এনেকৈ বনাই খাবচোন তাৰ মজা বেলেগ বুলি কৈছোঁ মই আৰু পইচাও বহুত বাচি যায় আকৌ গতিকে আমি ধুনীয়া লোকেশ্যন এটাত ৰখিলোঁ এইটো হাইৱে দেৰগাঁও পাৰ হৈ আহিলোঁ পাৰ হৈ এইটো হাইৱে কাষতে ধুনীয়াকৈ গাড়ী ৰখাই বনোৱা চলি আছে এইফালে চিকেনো লৈ আহিছোঁ চিকেন আৰু ভাতে হ'ব এই চিকেন ধুইয়ে আছে
আমি আহিলোঁগৈ মাজুলী চাই ৰাতিপুৱা 8টা বজাতে মাজুলীৰ পৰা ওলাই দিলোঁ মানে আহিলোঁ আৰু চাই ৰাস্তাতে যিখিনি পালোঁ এনেকৈ চাই আহিলোঁ তাৰমানে ৰাস এদিনত চাই শেষ কৰিব নোৱাৰে আৰু আমাৰো সময় টানা টানি নিচিনা আমি গৈ সেই 8টা বাজিত 9টা বাজিত পাইছোঁগৈ ৰাতি অলপ চলপ 12টা মান 2টালৈকে চাইছোঁ আৰু যিখিনি পাৰোঁ আৰু ৰাতিপুৱা টাইমততো ৰাস নহয় দিয়কচোন দিনৰ ভাগত ৰাতিহে হয় আৰু আমিও ঘৰত যাবগৈ লাগে কাম ধেৰ আছে নহয় আৰু সময় মিলাবই নোৱাৰি গতিকে থুলমূলকৈ চোৱা নিচিনাই হ'ল ৰাতিপুৱা ওলাই গুচি আহিলোঁ ফেৰীৰ ফিল্ডটো ল'লোঁ গাড়ী উঠোৱা ৰাস চালোঁ মাজুলীৰ ৰাস চালোঁ যিমানখিনি পাৰোঁ চাইছোঁ কিন্তু বহুত চাব পৰা নাই কাৰণ সময়ৰ কাৰণে আৰু নোৱাৰিও আপুনি মাজুলীৰ ৰাস চাবৰ কাৰণে 2 দিন থাকাকৈ যাব লাগিব মানে এদিনতে ইমান সম্ভৱ নহয় গতিকে যিমানখিনি পালোঁ ভাল অভিজ্ঞতা বহুত ভাল লাগিল মাজুলীৰ মানুহখিনি খুবেই ভাল বহুত মানে মৰম চেনেহ আৰু কাৰোবাক কথা এটা সুধিলোঁ ধুনীয়াকৈ বুজাই কয় আৰু থকা খোৱা সুবিধাৰ পৰা আদি কৰি চবতে মানে ভাল এক্সপিৰিয়েঞ্চ একো বেয়া পোৱা নাই মানে আপোনালোকেও আহিব মাজুলীৰ ৰাস চাব একদম ধুনীয়া আৰু মাজুলীত সোমোৱাৰ লগে লগে যেন কিবা বেলেগ এটা ফিল হৈ যায় মানে কিবা বেলেগ লাগে মানে আৰু কিবা এটা ভাল লাগে মানে ৰাস্তা পদূলিবিলাকেই হওক ঘৰবিলাকেই হওক অলপ বেলেগতকৈ বেলেগ চাংঘৰ আছে ডাঙৰ ডাঙৰ মাথাউৰি ব্ৰহ্মপুত্ৰ পাৰে পাৰে অলপ বেলেগ মানে আমাৰ যিবোৰ জেগাত থাকোঁ ইয়াতকৈ বেলেগ মানে বহুতখিনি বেলেগ যেন লাগে আৰু মাজুলীত সোমোৱাৰ লগে লগে মানে আপোনাৰ এটা ধুনীয়া ভাইবছ এটা আহি যাব বা মাজুলীত আছোঁ ক'ত আছোঁ আমি এটা নদী দ্বীপৰ মাজত আছোঁ এনেকুৱা মানে আহে আৰু ভাল লাগিল মাজুলী ঘূৰিলোঁ যিমানখিনি পাৰিলোঁ ফুৰিলোঁ আকৌ অহা আশা আছে এইবাৰ আহিলে ভালকৈ চাম দক্ষিণপাট সত্ৰ যোৱা নহ'লে অলপহে চালোঁ আৰু কমলাবাৰী সত্ৰ এনেকৈহে চালোঁ যি নহওক ভাল লাগিল বঢ়িয়া অভিজ্ঞতা মাজুলী মানুহখিনি বহুত ভাল মাজুলীত গাড়ী এতিয়ালৈকে দিয়া নাই 2জন মানে কথা পাতি আছে মোৰ লগত মাজুলীলৈ গাড়ী লোৱা কথা তেওঁলোকে যেতিয়া গাড়ী ল'ব মইতো ডেলিভাৰী দিব যাব মন আছে মানে তাত ফুৰিও আহিম অনন্ত বুলি কয় তেওঁ বহুত হেল্প কৰিলে মোক ফোন কৰি পেলাই মানে অলপ গাইড কৰিলে আৰু তেনেকৈ ভাল ছাপোৰ্ট পালোঁ মাজুলীৰ মানুহৰ পৰা ভাল পালোঁ ভাল এক্সপিৰিয়েঞ্চ গতিকে ঘৰলৈ আহি আছোঁ এতিয়া ঘৰ পাওঁতে সন্ধিয়া হ'বগৈ চাগে 4-5টা বাজিব চাগে যাওঁতে হয়তো অৰ্কিড পাৰ্কত সোমাম চাগে কাজিৰঙাত সেয়াই আৰু গতিকে মাজুলী আহিলোঁ 2টা ভিডিঅ' খণ্ডকৈ অলপ দেখালোঁ যিমানখিনি পাৰোঁ ভিডিঅ'টো ইমানখিনি আছিলে আৰু শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ